আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। এই প্ৰশ্নটোৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী জনজাতি পৰিক্ৰমা মন্ত্ৰী কোন আছিল? উত্তৰ জুৱেল ওৰাম। বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 ডিচেম্বৰত। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় কোন ঠাইত আছে? উত্তৰ নতুন দিল্লীত। কোনখন ৰাজ্যই সৰ্বাধিক সয়াবিন উৎপাদন কৰে? উত্তৰ মধ্যপ্ৰদেশে। পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? উত্তৰ মেজৰ সোমনাথ শৰ্মা। এছ'চেমৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ এছ'চেমৰ ফুল ফৰ্ম হ'ল এছ'চিয়েটেড চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। কোনখন ৰাজ্যৰ সৰ্বাধিক কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছে? উত্তৰ পঞ্জাৱ। টাছমেনিয়া দ্বীপ ৰাজ্যখন কোনখন দেশৰ অন্তৰ্গত? উত্তৰ অষ্ট্ৰেলিয়া। জেমিনি ৰয় কোন আছিল? উত্তৰ এগৰাকী চিত্ৰকৰ। ছালাল জলবিদ্যুৎ প্ৰকল্প কোনখন নদীৰ ওপৰত আছে? উত্তৰ চেনাব নদী। এই প্ৰকল্প জম্মু কাশ্মীৰত অৱস্থিত। ভাৰতত বেংক ব্যৱস্থাক কোনে নিয়ন্ত্ৰণ কৰে? উত্তৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। জালিকট্টু উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ তামিলনাডুত। এণ্টাৰ্কটিকা কোনটো মেৰুত অৱস্থিত? উত্তৰ দক্ষিণ মেৰু। তিব্বতৰ ৰাজধানীৰ নাম কি? উত্তৰ লাহচা। ইকতা প্ৰথা কোনজন শাসকে বিলুপ্ত কৰিছিল? উত্তৰ আলাউদ্দিন খিলজী। কমিউনিষ্ট মেনিফেষ্টো গ্ৰন্থৰ লেখক কোন? উত্তৰ কাৰ্ল মাৰ্কছ আৰু ফ্ৰেডৰিক এংগেলছ। বিশ্বৰ উচ্চতম ৰাজধানীখনৰ নাম কি? উত্তৰ লা পেজ। লা পেজ হৈছে বলিভিয়াৰ ৰাজধানী। ফৰাচী ভাষা কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰী ভাষা? উত্তৰ পুডুচেৰী। ইজৰাইলৰ চোৰাংচোৱা বিভাগৰ নাম কি? উত্তৰ মোছাদ। ব্ৰাউন ডায়মণ্ড বুলি কোনবিধ খনিজক কোৱা হয়? উত্তৰ লিগনাইট। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।